মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গেছ এজেঞ্চি আছে গেছ এজেঞ্চিসমূহত কিন্তু এতিয়া ব্যাপক যি ভিৰ সেই ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু এক কথাত ক'বলৈ গ'লে বৰ্তমান গুৱাহাটী মহানগৰীত এতিয়া যি বৰ্তমানেও অব্যাহত আছে যি ঘৰুৱা চিলিণ্ডাৰ হওক বা বাণিজ্যিক চিলিণ্ডাৰ হওক সেই চিলিণ্ডাৰৰ যি নাটনি। আৰু দেখিবলৈ পাইছে বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি নৱজ্যোতি যি গেছ এজেঞ্চি এয়া হৈছে হাতীগড় চাৰিআলি গুৱাহাটী মহানগৰীৰ মাজমজিয়া হাতীগড় চাৰিআলিৰ এয়া দৃশ্য আমি দেখুৱাইছোঁ। এইটো গেছ এজেঞ্চিৰ ভিতৰত কি ধৰণে এতিয়া ভিৰ কৰিছে চাওক এটা চিলিণ্ডাৰৰ বাবে। আৰু যি চিলিণ্ডাৰ বুক কৰাৰ পিছতো কিন্তু যিসকল লোক আছে সেই লোকসকলৰ কিন্তু এটা চিলিণ্ডাৰ তেওঁলোকে পোৱা নাই আৰু পাবৰ বাবে ইয়াত এটা হাহাকাৰময় পৰিৱেশ ইয়াত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বাইদেউ গেছ পোৱা নাই? কি ক'ম আপোনাক, গেছ পোৱা নাই। গেছ বুকিং কৰিছোঁ মই 7 মাৰ্চত। তাৰপিছত ইয়াত আজি এসপ্তাহ হ'ল চৌকাত ভাত বনাই আছোঁ। 2টা বাচ্চা আছে ঘৰত, বাচ্চা থৈ আহিছোঁ। থৈ আহি আপোনাৰ কি হয় গেছটো বুক কৰিছোঁ আপোনাৰ 7 মাৰ্চত। দেখাই আছে ইয়াত ডেলিভাৰী কৰিছোঁ, মানে ডেলিভাৰী দেখাইছে মই গেছটো লোৱা, অথচ মই গেছটো লোৱা নাই। কিন্তু ইয়াত কৈ আছে গেছটো পাব, গাড়ী যাব, কিবা যাব, গাড়ীও নাযায়, একো নাযায়। বাচ্চা থৈ আজি এসপ্তাহ হ'ল ইয়াত আহি আছোঁ। কি কাৰণত আমি গেছ নাপাওঁ? ব্লেকত আপুনি যাওক, ব্লেকত 1 ছেকেণ্ডত চুটকিত আপোনাক 2000 টকা দিব, 3500 টকা দিব, 1 ছেকেণ্ডত দি দিব আপোনাক চিলিণ্ডাৰ। দাম তাকেতো দামটো আছে, দাম বহুত আছে, মই সেইটো কোৱা নাই। মিনিমাম কৈছোঁ আমি 3000 টকা ক'ত পাওঁ? আমি নাপাওঁ নহয়। আমাৰ যদি বহীখন আছে আমি বহীটো বনানো কি কৰিম? আমি 3000 টকা দিবৰ কাৰণে বহীটো বনোৱা নাই নহয়। মানে ব্লেকত উপলব্ধ আপুনি পইচা দিলেই হ'ল, পইচা দিলেই পাই যাব আপুনি। 4-5 টকাত বিক্ৰী কৰি থকা বুলি আমি শুনিছোঁ। আমিতো নিজে কিনা নাই বাৰু, কিন্তু বেলেগৰ পৰা গম পাইছোঁ। মই কিনিছোঁ ব্লেকত কিনিছোঁ 2200 টকা দিছোঁ। আমাৰ ঘৰৰ কাষত মানুহ কোন জেগাত কৃষ্ণনগৰ, তাতে ভয় আছে, কিন্তু মই নাম নকওঁ যিহেতু চবৰে বিজনেছ, সেইটো আমাৰ ক'ব লগা নাই। আমি বহিটো ময়ো অভাৱত পৰি কিনিছোঁ, মই নাপাওঁ। কিন্তু এই চিলিণ্ডাৰটো মোৰ যে গৈছে, চুৰ যে কৰিছে, কোনে চুৰ কৰিছে এই চিলিণ্ডাৰটো মোক সেইটো লাগে। ডেলিভাৰ দেখাইছে, কেছ পে'মেণ্ট দেখাইছে, মই লোৱাই নাই চিলিণ্ডাৰ। চাই লওক আপোনালোকে। এই যে এইটো মানুহটোৰ নামো আছে কোনোবা আনিছুদ্দিন আহমেদ। কোন আনিছুদ্দিন আহমেদ মই আজিলৈকে জানা নাই, দেখা নাই। আমাৰ ইয়াত কৰে এনেকুৱা। আৰু এয়া যিহেতু কেমেৰা সন্মুখত এতিয়া যি ধৰণৰ যি অভিযোগ সেই অভিযোগ আনিছে, মই পোনে মই যাম, লোকসকলৰ লগত কথা পাতিম। কিন্তু পোনে মই ইয়াৰ এজেঞ্চিৰ যিসকল লোক আছে, কৰ্তৃপক্ষ আছে, তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। মই কিছু কথা তেওঁলোকৰ পৰা জানিব বিচাৰিম, কিয়নো দেখিবলৈ পাইছে যিহেতু গ্ৰাহকসকলৰ যি গেছৰ যি বুকিং সেই বুকিং কৰাৰ পিছত ডেলিভাৰ দেখুৱাৰ পিছতো পেইড দেখাইছে 962, যিহেতু 60 টকা পৰ্যন্ত গেছৰ দাম বৃদ্ধি হৈছে। ডেলিভাৰ দেখুৱাৰ পিছতো কিহৰ বাবে তেওঁলোকে গেছ পোৱা নাই সেইটো এটা ডাঙৰ সাঁথৰ। বাইদেউ নেক্সট মাহত আপোনাৰ বুকিং কৰিছিলোঁ, এইটো বিক্ৰী কৰি দিলে। তাৰপিছত আকৌ 22 তাৰিখে নেক্সট মাহত বুক কৰিছোঁ, এতিয়ালৈ পোৱা নাই। মই 1 মাহে হ'ব, আগতে বিক্ৰী দিছে। মেছেজ চাব পাৰে আপুনি, মেছেজটো মোবাইলত চাব পাৰে আপুনি। চাওক এই অৱস্থা, সদায় গাড়ী আহিছে কিন্তু কৈছে আপোনাৰ গেছটো অহা নাই। ডেলিভাৰ দেখাইছে অলৰেডি আগৰটো, আৰু আকৌ বুকিং কৰিছোঁ 22 তাৰিখে, সেইটো সদায় গাড়ী আহি আছে। 1 মাহ হ'ব, আজি 21 তাৰিখ, গেছটো দিয়া নাই। কি কৰিম আমি? ক'ত যাম আমি এতিয়া? সেইটো কওক। বুকিং 9 তাৰিখত বুকিং পোৱা নাই, কিন্তু 17-18 তাৰিখৰ বুকিং গেছ দি আছে। সেইটো এটা প্ৰব্লেম হৈ আছে ন, সেইকাৰণে গেছ এজেঞ্চি আহিলোঁ। 11 তাৰিখৰ বুকিং আছিলে, এতিয়ালৈকে মানে গেছ পোৱা নাই। কিন্তু জানিছোঁ যে 17-16 তাৰিখৰ গেছ দি আছে। তাৰোপৰি মানে এখেতসকলে মানে এনেকৈ দৌৰাইছে, কালিও দৌৰাইছে জু ৰোডত দিয়া বুলি। জু ৰোডে কয় আমি লোৱা নাই, আৰু আজিও কৈছে জু ৰোডত দিলোঁ, জু ৰোডৰ পৰা আকৌ ঘূৰি আহিলোঁ, মানে গেছ মানে শ্লিপ যোৱা নাই বুলি কৈছে। আপোনাৰ দাদা ফোন কৰি থকা নাই, মই দেখিলোঁ এতিয়া। এইটো কি সাঁথৰ কি? মানে ডেলিভাৰ দেখাইছে কিন্তু বেলেগৰ নামত, এতিয়া আপোনাৰ নৱজ্যোতি গেছ এজেঞ্চিৰ পৰা বেলেগৰ নামত গৈছে। চেক কৰি আছোঁ, চাৰ্ভাৰটো ডাউন আছে, চাৰ্ভাৰ হ'লে মই চেক কৰি আছোঁ। এইটো নহয়, এইটো আপোনাক আপুনি চেক কৰিছে, মই ধৰিব পাৰিছোঁ। কিন্তু অভিযোগ উত্থাপন হৈছে যে ব্লেকত 2500-3000 টকা পৰ্যন্ত গেছৰ দাম বৃদ্ধি হৈছে, অভিযোগ উত্থাপন হৈছে। কিন্তু এয়া কিহৰ সাঁথৰ? ব্লেকত মানে আমাৰতো চিলিণ্ডাৰ অহাই নাই। গেছৰ আপোনাৰ এসপ্তাহৰ মূৰত 2খন গাড়ী আহিলে। আমাৰ IOC যিটো ৰেকৰ্ড চাপ্লাইক দিয়া মতে আপোনাৰ 330 গেছ আহিছে। এইটো চাই লওক, মই চাপ্লাই ৰিপৰ্ট দিছোঁ। আপুনি এইটো ক্লিয়াৰ কৰি দিয়ক যে ডেলিভাৰ ৰ'ব আপুনি এইটো ক্লিয়াৰ কৰি দিয়ক যে ডেলিভাৰ যিহেতু দেখুৱাইছে, অন্য এগৰাকীৰ নামত গেছ কেনেকৈ আপোনাৰ? এতিয়াতো আপোনাৰ 100% DSC হৈছে, এইটো আগৰ হ'ব চাগে। এতিয়াতো দিব নোৱাৰে কোনো, কাৰণ DSC নহ'লে গেছে নাপায়। তো সেই ব্যৱস্থাটো কৰি আছোঁ মই। যদি DSC আপোনালোকৰ এজেঞ্চিৰ ওপৰত যিটো আপোনাৰ অভিযোগ উত্থাপন হৈছে যে ব্লেকতটো এইটো দিব নোৱাৰে, যদি দিছে কোনোবাই, মই চাই লৈ আছোঁ এইটো কম্পিউটাৰত। আপোনালোকৰ ফালৰ পৰা কিয় ব্যৱস্থা লোৱা হোৱা নাই? আপোনালোকৰ ফালৰ পৰা এতিয়া এই পৰ্যন্ত ব্যৱস্থা নোলোৱাৰ কাৰণে মানুহখিনি হাৰাশাস্তি হৈছে। সেইটো নহয়, আমাৰ চাপ্লাই কম। আমাৰ যিখিনি গেছ আছিলে 2500 বুকিং আছে, তাৰে ভিতৰত আজি এখন। সেইকাৰণে আপোনালোকে ব্লেকত বিকিব নেকি? ব্লেকত বিক্ৰী কৰা নাই, কোনে বিক্ৰী কৰিছে? আপোনাৰ প্ৰতিগৰাকী মানুহৰ মুখত এইটো কথা আমি ছাৰ্ভে কৰিছোঁ আমাৰ নিউজ চেনেলৰ ফালৰ পৰা যে ব্লেকত বিক্ৰী হৈ আছে। কিহৰ কাৰণে এনেধৰণৰ কাণ্ড হ'বলৈ? আপোনালোকে যদি তেনেকৈ ক'ৰবাত পায় আপুনি ৰেডি কৰি দিব।
ল'ৰাটোক ধৰি ল'ব ব্লেকত নিউজ কৰি কিনে নিউজত বজাই দিব এইটো কোনে ব্লেক সন্মুখতে আপোনাৰ সন্মুখতে ক'লে ব্লেকত বিকি আছে বুলি আৰু মই চিষ্টেমটো চাবই পৰা নাই না চালে মই চাই দি আছোঁ সেইটোৱেতো সাঁথৰ সেইটোৱে সাঁথৰ ক'ত গ'ল চাই লওঁ মই চেক কৰি আছোঁ যদি দিছে গেছটো পাই যাব নহয় নহয় আপুনি এতিয়া যে আপুনি চেক কৰি আছোঁ বুলি কৈ আছে ইমান দিনে কি কৰি আছিল আপোনালোকৰ মানুহখিনিয়ে ইমান দিনে অভিযোগ অহা নাছিল নহয় গেছৰ ব্লেকত এতিয়াহে অভিযোগ আহিছে নেকি এতিয়া আছে এতিয়া গেছৰ ক্ৰাইচিছ হৈ গ'ল গেছ পোৱা নাই মানুহে এখেতো 9 তাৰিখৰ আছে গেছ পোৱা নাই নহয় আপুনি মানে আজিহে চেক কৰিছে নেকি আপোনালোকে চেকটো সদায় কৰা যায় এয়া কি কমপ্লেইন আছে আজি কেইটা মই এতিয়া চাব লাগিব না কি হৈছে ইয়াততো ৰেগুলাৰ আপোনাৰ অভিযোগ আহি আছে কমপ্লেইন আহি আছে অভিযোগ আহি আছে গম পাইছোঁ মই শুনি আছোঁ কিন্তু এতিয়া চাই কিনে মই জনাই আছোঁ কি হৈছে আৰু এইসকল দেখিবলৈ পাইছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট চামলৈ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে ভুক্তভোগী মই এইভাৱে ভুক্তভোগী বুলি কৈছোঁ এটা চিলিণ্ডাৰ নোপোৱাৰ ফলত এইসকল লোকে কিন্তু গুৱাহাটী মহানগৰী অভিযুক্ত গুৱাহাটী মহানগৰী এইসকল লোকে খৰিত তেওঁলোকে যিহেতু এসাঁজ ভাত তেওঁলোকে ৰান্ধিব লগা হৈছে আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে এইসকল লোকে অভিযোগ দিয়াৰ পিছতো কিহৰ বাবে এই কৰ্তৃপক্ষ নৱজ্যোতি গেছ এজেঞ্চিৰ এই কৰ্তৃপক্ষ কিহৰ বাবে তেওঁলোকে যি তাৎক্ষণিক যি ব্যৱস্থা লোৱা এও কিন্তু এটা ডাঙৰ এটা প্ৰশ্নবোধক এটা ডাঙৰ সাঁথৰ মই আপোনালোকৰ নাই কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব হৈছে 11 তাৰিখেৰ বুকিং আছিলে মোৰ মই আজিলৈকে গেছ পোৱা নাই কিন্তু মই অলপ সন্মুখলৈকে যাওঁ মই কিছু কথা পাতিব বিচাৰিম কিয়নো ইয়াত যিহেতু ইয়াত যি যথেষ্ট যি উত্তেজনামূলক এক যি পৰিৱেশ সেই পৰিৱেশ যিহেতু ইয়াত বিৰাজ কৰিছে কালিও ঘূৰাইছে